যাম, ভকতসকলক লগ পাম, আমাৰ মনটো বাঢ়ে। যিদিনাখনি আমাক যোগাযোগ কৰা হ'ল সিদিনাখনি আমাৰ মনটো হ'লে আশ্ৰয় ল'লে, আমাৰ মানৱ পঠন এখন বাৰটা চাৰিদি আহিলোঁ। ঠিক তেনেকৈ আমি যেতিয়া প্ৰভুৰ কথা ভাবোঁ, প্ৰভুৰ এটা অৱয়ব আমাৰ সন্মুখত আহি ধৰা দিয়েহি। সেই অৱয়বটোক যেতিয়া আমি সঁচাকৈ যদি আমি বাস্তৱসন্মতভাৱে যদি চাওঁ, আমি মানসিকভাৱে যদি অধ্যয়ন কৰি চাওঁ, সেই ভাৱটো যেতিয়া আহিব কৃষ্ণ কি বস্তু, আমি বুজিবলৈ সহজ হ'ব আৰু বুজিবলৈ আমি যত্নপৰ হ'ম। ভাবুক বুলি কোৱা হৈছে। গতিকে কৃষ্ণ কি বস্তু তেওঁ ভাবি লৈ এটা সময়ত তেওঁ উত্তৰ পাব। একেবাৰে নোৱাৰিলে একেবাৰে কৰা বুলি কথা এটা আছে। ভাবি কৃষ্ণ কি বস্তু তেওঁ বুজি পাব। ভাবো তেতিয়া কৃষ্ণ কি বস্তু বুজি পাব, তেওঁ জ্ঞান আয়ত্ত কৰিব, কৃষ্ণৰ জ্ঞান লাভ কৰিব। কৃষ্ণৰ জ্ঞান যেতিয়া লাভ কৰিব, কৃষ্ণ কি বস্তু যেতিয়া জানিব, তেওঁ সৰ্বগুণী হ'ব। আৰু কৃষ্ণ কি বস্তু জনাৰ লগে লগে তেওঁ কি আহিব জানেনে? বৈষ্ণৱী জ্ঞান আহিব। মানে বৈষ্ণৱী জ্ঞান। আৰু বৈষ্ণৱী জ্ঞান যেতিয়া আহিব, তেওঁ পৰম তত্ত্ব লাভ কৰি বৈকুণ্ঠলৈ যাব। অৰ্থাৎ গোপীসকলে আপোনালোকে জানে কৃষ্ণ কথা ভাবি তেওঁলোক কৃষ্ণময় হ'ব। কৃষ্ণময় হোৱাৰ লগে কৃষ্ণ কি বস্তু জানিব, তেতিয়া বৈষ্ণৱী জ্ঞান আহিব। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাতো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোকে আত্মসমৰ্পণ কৰিব। যদি খালি মইহে দুখ পাওঁ নেকি, তেখেতেও দুখ পায়। তেতিয়াহ'লে আজি আমি এইখনলৈ আহিছোঁ, গৰম আমাৰহে উঠিছে নেকি, তেখেতেও গৰম হৈছে। ফেনখন মোৰ নহয়, তেওঁকো অকণমান দিয়া। এই যিটো আমি আত্মসমভাৱ দেখি ইজনে সিজনক এৰিব নোৱাৰা যিটো ভাৱ আহিব, মানুহে মানুহক ভাল পোৱা ভাৱটোৱে হ'ল বৈষ্ণৱী জ্ঞান। মই বৰ ভাল কথা কৈছোঁ, মোৰ কথাহে শুদ্ধ হ'ব লাগে, আপোনালোকৰ কথাবিলাক তল কৰিব লাগে, এইটো উদ্দেশ্য হ'লে নহ'ব মানুহে। সেয়া বৈষ্ণৱী জ্ঞান হ'ব নোৱাৰিব। কেতিয়াও বৈষ্ণৱী জ্ঞান হ'ল মোৰ যদি ভোক লাগিছে, আপোনাৰ ভোক লগাটো মই অনুভৱ কৰিব পাৰিব লাগিব। সেয়াই হ'ল বৈষ্ণৱী জ্ঞান। আপোনালোকে চাওক, বৈষ্ণৱী ভগৱান শ্ৰীকৃষ্ণ বৃন্দাবন ক্ষেত্ৰত আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইমান সুন্দৰভাৱে তাত কীৰ্তনত কৈছে, কিনো পুণ্য কৰিলে তৰুতি নগৰে, গোবিন্দৰ পদৰে পাইলে প্ৰতিদিনে। কি কিনো কৰিলে বৃন্দাবন? আজি এইখন বৃন্দাবন ক্ষেত্ৰত ৰূপান্তৰ হৈছে। এই যে ঘাঁহ বনবিলাক আহিছে, আমি কোনোবা এজন মানুহ 80 কিলো আছোঁ, কোনোবা এজন মানুহ 1 কুইণ্টেলৰ ওপৰত আছোঁ, কোনোবা এজন 10 কিলো আছোঁ, কোনোবা এজন 20 কিলো আছোঁ। আমাৰ একেবাৰে ওজন আছে গাত। আমি সমস্ত ওজন দি চৰণ পেলাই পাওঁ দি এই আমি ক্ষেত্ৰখনত ঘূৰি ফুৰিছোঁ। কোনোবা এডাল বনে আমাক কৈছেনে মোৰ ওপৰত নুঠিবা? আমি থিয় হৈ আছোঁ, বনডাল চেপেটা লাগি গৈছে, আমি আঁতৰি আহিছোঁ, তেওঁ ওপৰত থিয় হৈ গৈছে। এইবিলাক হৈছে বৈষ্ণৱ শক্তি। গতিকে এই যেতিয়া ভাৱটো হ'ব, সেয়াই হ'ল সমস্ত ভূততে ব্যাপী আছে মই কৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এতিয়া বৈষ্ণৱী জ্ঞান আহিব। বৈষ্ণৱী জ্ঞান অহাৰ লগে লগে পৰম তত্ত্ব লাভ কৰিব। উদাহৰণস্বৰূপে গোপিনীসকল আজি কৈছোঁ মাজতে, বেয়া নাপাব আপোনালোকে, সাম্প্ৰতিক সময়ত আমি দেখিবলৈ পাওঁ যে এগৰাকী তিৰি আৰু দুজন ব্যক্তি যদি সম্পৰ্ক থাকে, তেতিয়াহ'লে দ্বন্দ্ব হয়, কাজিয়া হয়, হয়নে? শ্ৰীকৃষ্ণই ৰাসক্ৰিয়া কৰিছিল দ্বাপৰ যুগত। তাৰ বহু যুগৰ আগতে ডেকা যুগতে সীতাকৰণ কৰিছে। নাৰী হৰণ পৰম্পৰা কৰ্ম তাৰ আগতেই হৈ গৈছে। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ লগত 16,000 হওক বা 1600 পৃথিৱী এক হৈ থাকোঁতে তেওঁলোকৰ মাজত দ্বন্দ্ব কাজিয়া যে নহ'ল, কিয় নহয়? কোনোবাইতো ক'ব পাৰিলে তুমি নহয়, কৃষ্ণক মইহে ভাল পাওঁ, কৃষ্ণক মইহে প্ৰেম। তেওঁলোকৰ মাজততো কাজিয়া নহ'ল। তেওঁলোকৰ হৃদয়খনত বৈষ্ণৱী জ্ঞান আছে। তেওঁলোকে প্ৰতি মুহূৰ্ততে জীৱন যৌৱন কৃষ্ণৰ চৰণত অৰ্পণ কৰিছে। সেইকাৰণে খুব সুন্দৰভাৱে বাস্তৱসন্মতভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱজনে কৈছে, ভৈৰন্ত মণ্ডলাকাৰ হাতে গ'লে ধৰি হবে বোলে মোকেহে আলিঙি আছে। এয়া প্ৰাক্তন অধ্যক্ষ প্ৰিন্সিপাল ছাৰ আৰু বৰ্ণাচাৰ্য ছাৰ দুইজন বহি আছে। দুইজন বহি ইজনে সিজনক আলিঙ্গন কৰি বহি আছে, মণ্ডলাকাৰ হৈছে। আৰু তেওঁলোক কৃষ্ণ কথা কৃষ্ণ কৃষ্ণ কৰি কৃষ্ণময় হৈছে। এই প্ৰিন্সিপাল ছাৰে বৰ্ণাচাৰ্য ছাৰ বুলি অনুভৱ কৰিব পৰা নাই। আৰু তেখেতকো এখেতে সেইজন ব্যক্তি বুলি ভাবনা, সমস্ত ইজনে সিজনক কৃষ্ণ বুলি ভাবিলে। ৰাধিকাই হওক বা তুলসীয়ে হওক বা বকুলিয়ে হওক বা কাঞ্চনীয়ে হওক, তেওঁলোকৰ ওচৰত যদি ইগৰাকী সিগৰাকী গোপিনী আছিলে নহয়, ইগৰাকী গোপিনী আছে, ইগৰাকী গোপিনীৰ মাজত আত্মনিবেদন কৰি কৃষ্ণময় হ'ল, ইগৰাকী সিগৰাকী কৃষ্ণ সম দেখিলে। এই হ'ল বৈষ্ণৱী জ্ঞান। এই জ্ঞান যেতিয়ালৈকে আমি আয়ত্ত কৰিব নোৱাৰোঁ, আমি যেতিয়া মানুহক ভাল পাব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু আমি বৈষ্ণৱী জ্ঞানো লাভ নকৰিম আৰু আমাৰ এই কৰ্মবিলাকৰ সাফল্য মণ্ডিত নহ'ব। আজি
ইমান বতৰৰ প্ৰতিকূল বতৰ বুলি কৈছোঁ, এনে বতৰটো নচাৰি আপোনালোক এই স্থানলৈ আহিছে। ভাগৱত দৰ্পণ গ্ৰন্থখনত খুব সুন্দৰভাৱে ভাগৱতৰ ক্ৰমটো উল্লেখ কৰা হৈছে যে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত, সেই গ্ৰন্থখনৰ উদ্ধৃতিয়ে কৈছোঁ, কোৱা হৈছে যে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত প্ৰথম মহাভাগৱত পৃথিৱীলৈ আহিছিল। পৰীক্ষিতে মুক্তি লাভ কৰিব লাগিব। পৰীক্ষিতৰ মুক্তি হ'বৰ বাবে মহাভাগৱতৰ পৃথিৱীত চৈতন্য হৈছে, ভগৱন্তৰ বাংময় মুক্তি। আৰু তাৰ পাছতে উল্লেখ আছে কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত পবিত্ৰ কাতি মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে 7 দিন 7 ৰাতি মহাভাগৱতৰ আয়োজন কৰা হৈছে বুলি সেই গ্ৰন্থত উল্লেখ আছে। আৰু তৃতীয়তে ইয়াৰ সংজ্ঞা দিয়া হৈছে, উল্লেখ আছে যে কলিযুগ আৰম্ভ হোৱাৰ 300 বছৰ পাছত আকৌ গংগা নদীৰ পাৰত মহাভাগৱতৰ আয়োজন হৈছে পবিত্ৰ আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে 7 দিন 7 ৰাতি মহাভাগৱতৰ আয়োজন আছে। আৰু ইয়াৰ অন্তৰত একোটা কাহিনী আছে, সেই কাহিনীবিলাক আমাৰ জীৱনৰ কাহিনী। আপোনালোকে যদি বেয়া নাপায় মই অকণমান প্ৰাসংগিক বুলি ভাবি টানি যাবলৈ যত্ন কৰিম। পৰীক্ষিতৰ বিষয়ে আপোনালোকে জানি খুব সুন্দৰভাৱে যে পৰীক্ষিতে ব্ৰহ্মসাপ লাভ কৰিছে, ব্ৰহ্মসাপৰ পৰা মুক্তি পাবলৈ মহাভাগৱত চৈতন্য কৰিছে আৰু তেওঁ মহাভাগৱত শ্ৰৱণ কৰি তেওঁ বৈকুণ্ঠলৈ গৈছে। তাৰ পাছৰ কাহিনীটো হ'ল কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত এজন ব্ৰাহ্মণ আছিল, তেওঁৰ নাম হ'ল আত্মদেৱ। আত্মদেৱ অতি এজন বিনয়ী ব্যক্তি, মহাভক্ত। তেওঁৰ পত্নীৰ নাম হৈছে ভণ্ডলী। এতিয়া দুয়োৱে খুব সুন্দৰভাৱে দিন অতিবাহিত কৰিছে, কিন্তু তাৰ মাজতো আত্মদেৱৰ মনত বৰ দুখ, কাৰণ তেওঁ অপুত্ৰ, তেওঁ সতী সন্তানৰ জন্ম হোৱা। তেওঁ মনৰ দুখতে জীৱন অতিবাহিত কৰিছে। গতিকে তেওঁ ভাবিছে যে মই প্ৰভুৰ চৰণত কেনেকৈ থাকিম বা মই কেনেধৰণে জীৱন অতিবাহিত, সদায় তেওঁ মানসিক এটা ক্ৰিয়া হৈ আছে যে মানসিক তেওঁ এটা অশান্তি লাভ কৰি আছে, তেওঁ সেই এটা পুত্ৰ সন্তানৰ মুখ দেখা নাই। গতিকে এদিন তেওঁ এজন ঋষি গংগাত স্নান কৰি উঠি আহিছে, সেই ঋষিজনক ভৰিতে প্ৰণাম কৰি সুধিলে যে গুৰুদেৱ, মই আজি হওঁতে অপুত্ৰ, মোক তুমি এনে এটা বৰ প্ৰদান কৰা, মই যেন এটি পুত্ৰ সন্তান লাভ কৰোঁ। আৰু নহ'লে মোৰ জীয়াই থকাৰ সাহস নাইকিয়া হৈছে, মোৰ জীয়াই থকাৰ মোৰ ইচ্ছাই নাইকিয়া হৈছে। গতিকে তুমি মোক এনে কিবা দৰ্শন কৰা, মই এটি পুত্ৰ সন্তান যাতে লাভ কৰোঁ। তেতিয়া যেতিয়া ব্ৰাহ্মণজনে ঋষিজনক চৰণত ধৰিলে, তেতিয়া ঋষিজনে ক'লে, তোমাৰ দেখোন কপালত মই দেখিছোঁ কোনো সতী সন্তানৰ অংকনেই নাই, আশাই কৰিব নোৱাৰি, তোমাৰ সতী সন্তান দেখোন ৰেখা নাই। তেতিয়া এই আত্মদেৱে ক'লে যে গুৰুদেৱ আপুনি মোক কিবা এটা দিয়ক, নহ'লে মই আত্মঘাতী হ'ম। এতিয়া ব্ৰাহ্মণজনৰ খুব দুখ লাগিলে ঋষিজনৰ। ঋষিজনে তেতিয়া এটা যোগৰ বলে, তেতিয়াতো ভাবিলেই হয়, যোগৰ বলে এটা ফল সৃষ্টি কৰি আত্মদেৱক দিলে আৰু ক'লে যে এই ফলটো তুমি লৈ যোৱা, এই ফলটো নি তোমাৰ পত্নীক এই ফলটো দিবাগৈ। পত্নীয়ে যেতিয়া গ্ৰহণ কৰিব, ভক্তি সহকাৰে যেতিয়া গ্ৰহণ কৰিব, তেওঁ নিশ্চয় গৰ্ভ লাভ কৰিব আৰু তুমি আশা কৰা মতে এটি পুত্ৰ সন্তান লাভ কৰিব। এনে উপদেশ দিলে আৰু ঋষিৰ পৰা এনে অমূল্য ৰতন পাই আত্মদেৱ পৰম আনন্দিত হ'ল আৰু আনন্দিত হৈ আহি ঘৰলৈ আহি নিজৰ ধৰ্মপত্নীক ক'লে, প্ৰিয়, আজিৰ পৰা যেন জীৱনৰ দুখ উকলিছে আমাৰ, কাৰণ মোক ঋষিয়ে বৰ দিছে, এই ফলটো যদি তুমি গ্ৰহণ কৰা তোমাৰ আমাৰ সতী সন্তান হ'ব, তুমিও মাতৃত্বৰ অধিকাৰী হ'বা, ময়ো পিতৃ হিচাপে গৌৰৱান্বিত হ'ম। এই কথা কৈ তেওঁ পত্নীক হাতত ফলটো দি তেওঁ নিজৰ কৰ্মত অগ্ৰসৰ হ'ল। এতিয়া আত্মদেৱৰ ফলটো পোৱাৰ লগে লগে তেওঁ পত্নী ভণ্ডোলাকাৰী চিন্তা কৰিলে। তেওঁ আকৌ স্বামীৰ সৈতে অকণমান পৰিপন্থী, মনৰ অকণমান অমিল। স্বামী যদি পূব দিশে যায়, তেওঁ পশ্চিম দিশে যাবলৈ যত্ন কৰে, তেওঁৰ মনটো অকণমান নেতিবাচক চিন্তা আছে। এই ফলটো খাই মই গৰ্ভধাৰণ কৰিম, এইটো অসম্ভৱ। মই এতিয়া গৰ্ভধাৰণ কৰা নাই, মোৰ সতী সন্তান জন্ম হোৱা নাই, মই শাৰীৰিকভাৱে এগৰাকী গাভৰু ছোৱালীৰ দৰে মই জীৱন অতিবাহিত কৰিছোঁ আৰু গৰ্ভধাৰণ কৰাৰ লগে লগে মোৰ সৌন্দৰ্যত বিলুপ্তি হ'ব, মই নীতি নিয়ম পালন কৰিব লাগিব, গতিকে এইবিলাক মোৰ কাৰণে সম্ভৱ নহ'ব, মই গৰ্ভ কেতিয়াও ধাৰণ কৰিব নোৱাৰোঁ। তো তেনেধৰণে এটা সিদ্ধান্ত চিন্তা কৰিলে। চিন্তা কৰি কি কৰিব, ভয়ো আছে, স্বামীয়ে যদি ফলটো খোৱা নেদেখে, তেতিয়া তেওঁ শাস্তি দিয়ে, তেতিয়া কি হ'ব। তেতিয়া তেওঁ এই বিষয়টোৰ পৰা
পৰিত্ৰাণ পাবৰ বাবে নিজৰ ভনীয়েকৰ লগত আলোচনা কৰিলে যে ভণ্টি, মই এটা বৰ ডাঙৰ সমস্যাত পৰিলোঁ, তুমি মোক ইয়াৰ সমাধান দিয়ে। বোলে কি সমস্যাত পৰিলে? গোটেইখিনি কথা কৈ দিলে। কৈ দিয়াৰ লগে লগে তেতিয়া ভনীয়েকে ক'লে যে বাইদেউ, তুমি একো চিন্তা নকৰিবা, মই তোমাক এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দিম। এই একখানটোৱে আমাক এটা কথা কয় যে ভালে ভালক পায়। আমাৰ অসমীয়াত এটা কথা আছে, আপোনালোকে এইফালেও নিশ্চয় কয়, আমাৰ উজনি অসমত প্ৰায় হয়, ভালে পায় ভালক, ভালে পায় জাগৰক, হয়নে? মানুহজন ভাল হ'লে ভাল মানুহে তেওঁ জীৱনত লগ পাব, আৰু যদিহে মোৰ চিন্তা বেয়া হয়, শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বেয়া মানুহকে লগ পাব। এইটো চিৰন্তন সত্য কথা। তেওঁলোকৰ চিন্তা বেয়া, গতিকে এইবাৰ যিগৰাকী আহিলে খুব সুন্দৰভাৱে তেওঁক এনে এটা পৰামৰ্শ দিলে, চাওক যে তুমি একো চিন্তা নকৰিবা, মই তোমাৰ সমস্তখিনি এই বিপদত সহায় কৰিম। বোলে কি বিপদত সহায় কৰিবা? যে মই আজি তোমাৰ গৃহলৈ যাম, তুমি যে গৰ্ভধাৰণ কৰিবা, ভিনীহিয়েতো খুব ভাল পাব। তোমাকতো পৰিচৰ্যা কৰিবলৈ মানুহ এগৰাকী লাগিব, তোমাক পৰিচৰ্যা কৰিবৰ কাৰণে মই তোমাৰ ঘৰত উপস্থিত হ'ম, আৰু মোৰ গৰ্ভত এটি ধন সৃষ্টি হৈছে, আজি 3 দিন হৈছে। এই ধনটো মই তোমালৈ সম্পৰ্কিত কৰিম। কেনেকৈ সম্পৰ্কিত কৰিবা? মই তোমাক পৰিচৰ্যা কৰাৰ লগে লগে তোমাৰ ঘৰতে থাকিম, আৰু যিদিনা সতি সন্তানৰ জন্ম হয় তোমাৰ হাতত অৰ্পণ কৰিম, আৰু তুমি দেউতাকক ভিনীহিয়েকক সেয়া অৰ্পণ কৰিবা। তেতিয়া আৰু চিন্তা নাথাকে। মায়েকে ভাবিলে খুব সুন্দৰ কথা, ইয়াতকৈ আৰু সুখৰ কিবা বাৰ্তা থাকিব পাৰে নেকি? গতিকে এইটো তেওঁ সন্মতি প্ৰদান কৰিলে। কিন্তু ভনীয়েকে ক'লে যে বাইদেউ, এটা চুক্তি হ'ব লাগিব। কি চুক্তি হ'ব? যে তোমাৰ চাউলৰ যিমান সম্পত্তি আছে তুমি সমস্তখিনি মোক দি দিব লাগিব। স্বাৰ্থটো সেইকাৰণে মূৰ্খ বন্ধু হাজাৰ হওক, মূৰ্খ বন্ধুৱে জীৱনলৈ কাল ধুমুহা নমাই আনিব। সেইগৰাকী বায়েক, কিন্তু মূৰ্খ বন্ধু ভনীয়েক বায়েক, সম্পত্তি বিচাৰিলে তেওঁ জীৱনলৈ অনামিষা নমাই আনিব। তেওঁ যদি পৰামৰ্শ দিলেহেঁতেন, তুমি সেই ফলটো গ্ৰহণ কৰা, তোমাৰ কৃপা হ'ব, তেতিয়াহ'লে মংগল হ'লহেঁতেন, পৰিয়ালটো মংগল হ'লহেঁতেন, পুৰুষে পুৰুষে মংগল হ'লহেঁতেন। কিন্তু সেই পৰামৰ্শ তেওঁ নিদিলে, নিদি কথামতে কাম হ'ল। বায়েকক পৰিচৰ্যা কৰিবলৈ ভনীয়েক আহিলে। ভিনীয়েকে আপোনালোকে অত্যন্ত আনন্দিত হ'ল